নমস্কাৰ টাইম ইডৰে স্বাগতম মুছলমান হিংসাত বিশ্বাসী নহয় মুছলমান মৰম আৰু ভাতৃত্ববোধত বিশ্বাসী মুছলমানে কলমকে অধিক শক্তিশালী বুলি ভাবে আৰু অস্ত্ৰতকৈ কলমহে প্ৰকৃততে শক্তিশালী যাৰ বাবে এতিয়া আমছুৱে সাজু হৈছে প্ৰতিগৰাকী মুছলমানৰ ঘৰলৈ যাব শিক্ষাৰ প্ৰচাৰ কৰিব আৰু সকলোৰে হাতে হাতে কলম তুলি দিব যিদিনা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সুৰক্ষাৰ লাইসেন্স মুকলি কৰিছে আৰু সেই মুহূৰ্ততে ৰাজ্য চৰকাৰৰ এই সুৰক্ষাৰ লাইসেন্সৰ পৰ্টেলৰ বিৰুদ্ধে গৈ আমছুৱে এক বিশেষ আহ্বান জনাইছে ৰাজ্য চৰকাৰলৈ ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰীগৰাকীলৈ আহ্বান জনাইছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে যদি ৰাইজৰ নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে তেনেহলে মুকলিকৈ কৈ দিয়ক ৰাইজে নিজৰ নিৰাপত্তাৰ কথা নিজেই ব্যৱস্থা গ্ৰহণ কৰিব এনেধৰণে এতিয়া আমছুৱে এটা বিশেষ মন্তব্য কৰিছে সুৰক্ষাৰ লাইসেন্সৰ পৰ্টেল মুকলি দিনাই আমছুৰ বৃহৎ সিদ্ধান্ত চৰকাৰে লাইসেন্স প্ৰদান কৰি যি পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে সেই পৰিৱেশে বৃহত্তৰ অসমীয়া জাতিটোৰ বাবে বিপদহে মাতিব বিপদজনক হ'ব পাৰে এই পৰিৱেশ চৰকাৰৰ এনে ব্যৱস্থাৰ তীব্ৰ বিৰোধিতা কৰিছে এতিয়া আমছুৱে ৰাজ্য চৰকাৰে আজি সুৰক্ষাৰ লাইসেন্সৰ পৰ্টেল মুকলি কৰি দিয়াৰ পিছতে এই পৰ্টেলৰ বিৰোধিতা কৰিছে আমছুৰ মূল শ্লোগান হৈছে ঘৰে ঘৰে শিক্ষা সংখ্যালঘু সমাজ যেহেতু শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ পিছপৰা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ বিশেষ ব্যৱস্থা নাপায় গতিকে শিক্ষাৰ জৰিয়তে সংখ্যালঘু সমাজক আগুৱাই লৈ যোৱাৰ বাবে আমছুৱে গ্ৰহণ কৰিছে এতিয়া ডাঙৰ সিদ্ধান্ত আমছুৱে এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে সমগ্ৰ আগষ্ট মাহটো শিক্ষাৰ প্ৰসাৰৰ বাবে ঘৰে ঘৰে যাব বিদ্যালয় কাম কৰিব আমছুৱে আমি হিংসাত বিশ্বাসী নহয় আমি মৰম ভাতৃত্ববোধত বিশ্বাসী অস্ত্ৰতকৈ কলম অধিক আটাইতকৈ শক্তিশালী আৰু পৃথিৱীত এনে কোনো অস্ত্ৰ নাই যে কলমক ভেদ কৰি যাব পাৰে এই মন্তব্য আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ উল্লেখ কৰিব লাগিব যে আজিৰ দিনটোত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সুৰক্ষাৰ লাইসেন্স পৰ্টেল মুকলি কৰি দিছে সুৰক্ষাৰ লাইসেন্সৰ বাবে পৰ্টেল মুকলি কৰি দিছে আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা উল্লেখ কৰিছিল যে এতিয়া খিলঞ্জীয়াই হাতত অস্ত্ৰ তুলি ল'ব লাগিব খিলঞ্জীয়াৰ অস্ত্ৰ তুলি লোৱাৰ এয়া সময় আহি পৰিছে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে খিলঞ্জীয়াই হয়তো হাতে হাতে অস্ত্ৰ তুলি ল'ব লাগিব আৰু যাৰ বাবে এতিয়া প্ৰতিগৰাকী খিলঞ্জীয়া লোকক যিসমূহ আচলতে স্পৰ্শকাতৰ অঞ্চল আছে সেই অঞ্চলসমূহৰ জনসাধাৰণে যাতে অস্ত্ৰৰ লাইসেন্স পায় কোনো ধৰণৰ সমস্যা নোহোৱাকৈ তাৰ বাবে সুৰক্ষাৰ লাইসেন্সৰ পৰ্টেল মুকলি কৰি দিছে অস্ত্ৰৰ লাইসেন্সৰ পৰ্টেল মুকলি কৰি দিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰু আজি সুৰক্ষাৰ লাইসেন্সৰ পৰ্টেল মুকলি কৰাৰ দিনটোতে আমছুৱে এটা বিশাল পদক্ষেপ গ্ৰহণ কৰিছে সুৰক্ষাৰ লাইসেন্সৰ পৰ্টেলৰ বিৰোধিতা কৰি আমছুৱে এই বিশেষ পদক্ষেপ হাতে হাতে লৈছে ঘৰে ঘৰে শিক্ষা শ্লোগান লৈ সংখ্যালঘুৰ শিক্ষাৰ বাবে আমছুৰ আজিৰ পৰা এক নতুন পৰিকল্পনাৰে নতুন পদক্ষেপেৰে নতুন কাম আৰম্ভ কৰিছে প্ৰতিগৰাকী সংখ্যালঘু পৰিয়াললৈ যাব আমছুৰ নেতা সদস্য প্ৰতিটো পৰিয়াললৈ গৈ ঘৰে ঘৰে গৈ শিক্ষাৰ প্ৰচাৰ কৰিব প্ৰতিখন বিদ্যালয়ে যাব আমছুৰ নেতা সদস্য যাতে সংখ্যালঘু ল'ৰা ছোৱালী কোনো কাৰণত শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি ৰ'বলগীয়া নহয় তাৰ বাবে আমছুৱে এই বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে আমছুৱে কৈছে এতিয়া পৃথিৱীত এনে কোনো বস্তু নাই যি কলমক ভেদ কৰি যাব পাৰে এনে কোনো শক্তিশালী অস্ত্ৰ নাই যি কলমক ভেদ কৰি যাব পাৰে কলম আটাইতকৈ শক্তিশালী অস্ত্ৰ হয় সুৰক্ষাৰ লাইসেন্সৰ পৰ্টেলৰ মুকলি কৰি দিয়াৰ দিনাই লাখ লাখ মুছলমানৰ বাবে আমছুৱে এই বিশাল পদক্ষেপ গ্ৰহণ কৰিছে ঘৰে ঘৰে শিক্ষা শ্লোগান লৈ সংখ্যালঘু শিক্ষাৰ বাবে কাম আৰম্ভ কৰিছে আমছুৱে আৰু এই আমছুৰ এটা ব্যতিক্ৰমী পদক্ষেপ ব্যতিক্ৰম পৰিকল্পনাৰে 1 আগষ্টৰ পৰাই আজিৰ দিনটোৰ পৰাই এই নতুন কাম হাতত লৈছে আমছুৱে কৈছে এতিয়া আমি হিংসাত বিশ্বাসী নহয় আমি মৰম ভাতৃত্ববোধতহে বিশ্বাসী অস্ত্ৰতকৈ কলম অধিক আটাইতকৈ শক্তিশালী হয় পৃথিৱীত এনে কোনো অস্ত্ৰই নাই যি কলমক ভেদ কৰিব পাৰে গতিকে সংখ্যালঘুৰ সমাজৰ উন্নতিৰ বাবে সংখ্যালঘু সমাজৰ হিতৰ বাবে এতিয়া শিক্ষাৰ যথেষ্ট প্ৰয়োজন আছে গতিকে শিক্ষাৰ ক্ষেত্ৰত সংখ্যালঘু সমাজ কিছু পৰিমাণে পিছ পৰি আছে কিন্তু এই পিছপৰা সংখ্যালঘু সমাজক শিক্ষাৰ দিশত আগবঢ়াই নিব পৰাকৈ আমছু আছে সেই শিক্ষাৰ জৰিয়তে এতিয়া সংখ্যালঘু সমাজক আগুৱাই লৈ যোৱাৰ বাবে আমছুৱে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আজিৰ দিনটোত যি সময়ত ৰাজ্য চৰকাৰে অস্ত্ৰৰ লাইসেন্সৰ পৰ্টেল মুকলি কৰি দিছে সেই দিনটোৰ পৰাই শিক্ষাৰ প্ৰসাৰৰ বাবে আমছুৱে এই বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে বিদ্যালয় গৈছে আমছুৰ সদস্য আৰু
ঘৰে ঘৰে যাব সংখ্যালঘু লোকসকলৰ প্ৰতিটো পৰিয়াললৈ যাব কোনো কাৰণত যদি সংখ্যালঘু অভিভাৱকসকলে নিজৰ ল'ৰা ছোৱালীক কৃষি কৰ্ম বা শ্ৰমৰ ক্ষেত্ৰত নিয়োজিত কৰি নথয় যাতে বিদ্যালয়লৈ পঠিয়াই প্ৰতিটো কণমানিৰ পৰা ল'ৰা ছোৱালী সকলোকে যাতে বিদ্যালয়লৈ পঠিয়াই তাৰ বাবে এক জাগৰণ সৃষ্টি কৰিবলৈ আগবাঢ়িছে এতিয়া আমছুৱে সুৰক্ষাৰ লাইচেন্সৰ পৰ্টেল মুকলি কৰাৰ দিনটোতেই আমছুৰ এই বৃহৎ সিদ্ধান্ত চৰকাৰে লাইচেন্স প্ৰদান কৰি যি পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে এয়া বৃহত্তৰ অসমীয়া জাতিটোৰ বাবে বিপদজনক হ'ব গতিকে চৰকাৰৰ এনে ব্যৱস্থাৰ তীব্ৰ বিৰোধিতা কৰিছে আমছুৱে আৰু ইয়াৰ বিপৰীতে আমছুৱে এই ব্যৱস্থাৰ বিৰোধিতা কৰি মূল এটা শ্লোগান লৈ হাতত লৈছে এটা নতুন পদক্ষেপ ঘৰে ঘৰে শিক্ষা সংখ্যালঘু সমাজ শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি আছে এতিয়াও গতিকে এই সংখ্যালঘু সমাজক শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিবলৈ ঘৰে ঘৰে শিক্ষা পদক্ষেপ হাতত লৈ এক ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰিছে আমছুৱে সুৰক্ষাৰ লাইচেন্সৰ পৰ্টেলৰ বিৰোধিতা কৰি আমছুৱে এই বৃহৎ পদক্ষেপ হাতত লৈ আজিৰে পৰা এক নতুন পৰিকল্পনাত নতুন পদক্ষেপত ব্ৰতী হ'বলৈ ওলাই আহিছে আমছুৰ দল আমাৰ মূল শ্লোগান হৈছে ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা গতিকে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ কেন্দ্ৰীয় সমিতিয়ে আগষ্ট মাহটো আমি প্ৰতিজন বিশেষকৈ সংখ্যালঘু সকলো ৰাইজৰ মাজত আমি যাবলৈ চেষ্টা কৰিম আৰু বিশেষকৈ সংখ্যালঘু সমাজ যিহেতু শিক্ষাৰ ক্ষেত্ৰত অতিকে পিছপৰা আৰু যিহেতু আমি অস্ত্ৰত বিশ্বাসী নহয় বিচ্ছিন্নতাবাদীক বিশ্বাসী নহয় অস্ত্ৰত বিশ্বাসী নহয় হিংসাত বিশ্বাসী নহয় আমি মৰম ভাতৃত্ববোধ আমি একতাৰ দলেৰে আমি মানৱীয় দৃষ্টিৰে আমি একেলগে চলাৰ বিশ্বাসী গতিকে তেনে ক্ষেত্ৰত আমি এই আগষ্ট মাহটোত আমি ঘৰে ঘৰে স্কুলে মাদ্ৰাছাত আমি সকলো ঠাইত বজাৰে ঘাটে সকলো ঠাইত আমাৰ আমছুৰ কৰ্মকৰ্তাক আমি নিৰ্দেশনা দিছোঁ আমি এই মাহটো আমি শিক্ষাৰ জাগৰণ সৃষ্টি কৰিবৰ কাৰণে আমি যাতে প্ৰতিজন মানুহে শিক্ষা পায় প্ৰতিজন মানুহে যাতে মানুহৰ মাজত যাতে মানৱতা থাকে প্ৰতিজন মানুহৰ মাজত যাতে ভাতৃত্ববোধ গঢ়ি উঠে প্ৰতিজন মানুহে যাতে মানুহৰ বাবে কাম কৰাৰ এটা সংকল্প ল'ব পাৰে তাৰ কাৰণে আমি কাম কৰিবৰ কাৰণে ইতিমধ্যে আমছুৰ কৰ্মকৰ্তাক আমি নিৰ্দেশনা দিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি পৰ্টেল মুকলি কৰিছে আৰু আজিৰ দিনটোতে আমি এটা কাম আৰম্ভ কৰিছোঁ যে আমি ৰাইজৰ হাতত এতিয়া কলম তুলি দিছোঁ কাৰণ অস্ত্ৰতকৈ কলম আটাইতকৈ শক্তিশালী গতিকে পৃথিৱীত এনেকুৱা কোনো অস্ত্ৰ নাই যিয়ে কলমক ভেদ কৰি যাব পাৰিছে গতিকে অসমখনৰ কাৰণে মানুহখিনিৰ উন্নয়নৰ কাৰণে অৰ্থনৈতিক সামাজিক শৈক্ষিক ভাতৃত্ববোধ গঢ়ি তোলাৰ কাৰণে কলমেই যথেষ্ট ইয়াত অস্ত্ৰৰ প্ৰয়োজন নাই যাৰ কাৰণে আজি আমি এই অঞ্চলত আমাৰ মাদ্ৰাছাৰ ছাত্ৰ স্থানীয় ৰাইজ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি কলম বিতৰণ কৰিছোঁ আৰু এই কাৰ্য আমি আগষ্ট মাহলৈকে গোটেই অসমতে চলিব আমি আশাবাদী বিশ্বাসী যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি ধৰণে আমাৰ মাজত সাম্প্ৰদায়িক বা আমাৰ মাজত যি ধৰণে বিভেদ সৃষ্টি কৰি আমাৰ মাজত অসমীয়া জাতিটোৰ মাজত ভাঙন সৃষ্টি কৰাৰ যি পৰিকল্পনা মানুহৰ মাজত এটা সুস্থ সামাজিক পৰিৱেশ সৃষ্টি হৈ আছে সেইটোক অস্থিৰ কৰাৰ যিটো পৰিৱেশ এই কলম দিয়াৰ যাত্ৰা আৰু শিক্ষাৰ জাগৰণৰ যাত্ৰাই সেইখিনি মহিমূৰ কৰি আমি অসমীয়া জাতিটোক আকৌ আগৰ বিশ্বৰ দৰবাৰত চিনাকি দিব পাৰিম যে আমাৰ মূল শ্লোগান হৈছে ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা গতিকে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ কেন্দ্ৰীয় সমিতিয়ে আগষ্ট মাহটো আমি প্ৰতিজন বিশেষকৈ সংখ্যালঘু সকলো ৰাইজৰ মাজত আমি যাবলৈ চেষ্টা কৰিম আৰু বিশেষকৈ সংখ্যালঘু সমাজ যিহেতু শিক্ষাৰ ক্ষেত্ৰত অতিকে পিছপৰা আৰু যিহেতু আমি অস্ত্ৰত বিশ্বাসী নহয় বিচ্ছিন্নতাবাদীক বিশ্বাসী নহয় অস্ত্ৰত বিশ্বাসী নহয় হিংসাত বিশ্বাসী নহয় আমি মৰম ভাতৃত্ববোধ আমি একতাৰ দলেৰে আমি মানৱীয় দৃষ্টিৰে আমি একেলগে চলাৰ বিশ্বাসী গতিকে তেনে ক্ষেত্ৰত আমি এই আগষ্ট মাহটোত আমি ঘৰে ঘৰে স্কুলে মাদ্ৰাছাত আমি সকলো ঠাইত বজাৰে ঘাটে সকলো ঠাইত আমাৰ আমছুৰ কৰ্মকৰ্তাক আমি নিৰ্দেশনা দিছোঁ আমি এই মাহটো আমি শিক্ষাৰ জাগৰণ সৃষ্টি কৰিবৰ কাৰণে আমি যাতে প্ৰতিজন মানুহে শিক্ষা পায় প্ৰতিজন মানুহে যাতে মানুহৰ মাজত যাতে মানৱতা থাকে প্ৰতিজন মানুহৰ মাজত যাতে ভাতৃত্ববোধ গঢ়ি উঠে প্ৰতিজন মানুহে যাতে মানুহৰ বাবে কাম কৰাৰ এটা সংকল্প ল'ব পাৰে তাৰ কাৰণে আমি কাম কৰিবৰ কাৰণে ইতিমধ্যে আমছুৰ কৰ্মকৰ্তাক আমি নিৰ্দেশনা দিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি পৰ্টেল মুকলি কৰিছে আৰু আজিৰ দিনটোতে আমি এটা কাম আৰম্ভ কৰিছোঁ যে আমি ৰাইজৰ হাতত এতিয়া কলম তুলি দিছোঁ কাৰণ অস্ত্ৰতকৈ কলম আটাইতকৈ শক্তিশালী গতিকে পৃথিৱীত এনেকুৱা কোনো অস্ত্ৰ নাই যিয়ে কলমক ভেদ কৰি যাব পাৰিছে গতিকে অসমখনৰ কাৰণে মানুহখিনিৰ উন্নয়নৰ কাৰণে অৰ্থনৈতিক সামাজিক শৈক্ষিক ভাতৃত্ববোধ গঢ়ি তোলাৰ কাৰণে কলমেই যথেষ্ট ইয়াত অস্ত্ৰৰ প্ৰয়োজন নাই যাৰ কাৰণে আজি আমি এই অঞ্চলত আমাৰ মাদ্ৰাছাৰ ছাত্ৰ স্থানীয় ৰাইজ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি কলম বিতৰণ কৰিছোঁ আৰু এই কাৰ্য আমি আগষ্ট মাহলৈকে গোটেই অসমতে চলিব আমি আশাবাদী বিশ্বাসী যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি ধৰণে আমাৰ মাজত সাম্প্ৰদায়িক বা আমাৰ মাজত যি ধৰণে বিভেদ সৃষ্টি কৰি আমাৰ মাজত অসমীয়া জাতিটোৰ মাজত ভাঙন সৃষ্টি কৰাৰ যি পৰিকল্পনা মানুহৰ মাজত এটা সুস্থ সামাজিক পৰিৱেশ সৃষ্টি হৈ আছে সেইটোক অস্থিৰ কৰাৰ যিটো পৰিৱেশ এই কলম দিয়াৰ যাত্ৰা আৰু শিক্ষাৰ জাগৰণৰ যাত্ৰাই সেইখিনি মহিমূৰ কৰি আমি অসমীয়া জাতিটোক আকৌ আগৰ বিশ্বৰ দৰবাৰত চিনাকি দিব পাৰিম যে আমাৰ মূল শ্লোগান হৈছে ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা গতিকে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ কেন্দ্ৰীয় সমিতিয়ে আগষ্ট মাহটো
আমি প্ৰতিজন বিশেষকৈ সংখ্যাগুৰু সকলো ৰাইজৰ মাজত আমি যাবলৈ চেষ্টা কৰিম আৰু বিশেষকৈ সংখ্যালঘু সমাজ যিহেতু শিক্ষাৰ ক্ষেত্ৰত অতিকে পিছপৰা আৰু যিহেতু আমি অস্ত্ৰত বিশ্বাসী নহয়, বিচ্ছিন্নতাবাদীক বিশ্বাসী নহয়, অস্ত্ৰত বিশ্বাসী নহয়, হিংসাত বিশ্বাসী নহয়, আমি মৰম ভাতৃত্ববোধ, আমি একতাৰ দলেৰে আমি মানৱীয় দৃষ্টিৰে আমি একেলগে চলাৰ বিশ্বাসী। গতিকে তেনে ক্ষেত্ৰত আমি এই আগষ্ট মাহটোত আমি ঘৰে ঘৰে স্কুলে মাদ্ৰাছাত আমি সকলো ঠাইত বজাৰে ঘাটে সকলো ঠাইত আমাৰ আমচুৰ কৰ্মকৰ্তাক আমি নিৰ্দেশনা দিছোঁ। আমি এই মাহটো আমি শিক্ষাৰ জাগৰণ সৃষ্টি কৰিবৰ কাৰণে আমি যাতে প্ৰতিজন মানুহে শিক্ষা পায়, প্ৰতিজন মানুহে যাতে মানুহৰ মাজত যাতে মানৱতা থাকে, প্ৰতিজন মানুহৰ মাজত যাতে ভাতৃত্ববোধ গঢ়ি উঠে, প্ৰতিজন মানুহে যাতে মানুহৰ বাবে কাম কৰাৰ এটা সংকল্প ল'ব পাৰে, তাৰ কাৰণে আমি কাম কৰিবৰ কাৰণে ইতিমধ্যে আমচুৰ কৰ্মকৰ্তাক আমি নিৰ্দেশনা দিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি পৰ্টেল মুকলি কৰিছে আৰু আজিৰ দিনটোতে আমি এটা কাম আৰম্ভ কৰিছোঁ যে আমি ৰাইজৰ হাতত এতিয়া কলম তুলি দিছোঁ। কাৰণ অস্ত্ৰতকৈ কলম আটাইতকৈ শক্তিশালী। গতিকে পৃথিৱীত এনেকুৱা কোনো অস্ত্ৰ নাই যিয়ে কলমক ভেদ কৰি যাব পাৰিছে। গতিকে অসমখনৰ কাৰণে, মানুহখিনিৰ উন্নয়নৰ কাৰণে, অৰ্থনৈতিক, সামাজিক, শৈক্ষিক ভাতৃত্ববোধ গঢ়ি তোলাৰ কাৰণে কলমেই যথেষ্ট। ইয়াত অস্ত্ৰৰ প্ৰয়োজন নাই। যাৰ কাৰণে আজি আমি এই অঞ্চলত আমাৰ মাদ্ৰাছাৰ ছাত্ৰ, স্থানীয় ৰাইজ, স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি কলম বিতৰণ কৰিছোঁ আৰু এই কাৰ্য আমি আগষ্ট মাহলৈকে গোটেই অসমতে চলিব। আমি আশাবাদী, বিশ্বাসী যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি ধৰণে আমাৰ মাজত সাম্প্ৰদায়িক বা আমাৰ মাজত যি ধৰণে বিভেদ সৃষ্টি কৰি আমাৰ মাজত অসমীয়া জাতিটোৰ মাজত ভাঙন সৃষ্টি কৰাৰ যি পৰিকল্পনা, মানুহৰ মাজত এটা সুস্থ সামাজিক পৰিৱেশ সৃষ্টি হৈ আছে, সেইটোক অস্থিৰ কৰাৰ যিটো পৰিৱেশ, এই কলম দিয়াৰ যাত্ৰা আৰু শিক্ষাৰ জাগৰণৰ যাত্ৰাই সেইখিনি মহিমূৰ কৰি আমি অসমীয়া জাতিটোক আকৌ বিশ্বৰ দৰবাৰত চিনাকি দিব পাৰিম যে আমাৰ মূল শ্লোগান হৈছে ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা। গতিকে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ কেন্দ্ৰীয় সমিতিয়ে আগষ্ট মাহটো আমি প্ৰতিজন বিশেষকৈ সংখ্যাগুৰু সকলো ৰাইজৰ মাজত আমি যাবলৈ চেষ্টা কৰিম আৰু বিশেষকৈ সংখ্যালঘু সমাজ যিহেতু শিক্ষাৰ ক্ষেত্ৰত অতিকে পিছপৰা আৰু যিহেতু আমি অস্ত্ৰত বিশ্বাসী নহয়, বিচ্ছিন্নতাবাদীক বিশ্বাসী নহয়, অস্ত্ৰত বিশ্বাসী নহয়, হিংসাত বিশ্বাসী নহয়, আমি মৰম ভাতৃত্ববোধ, আমি একতাৰ দলেৰে আমি মানৱীয় দৃষ্টিৰে আমি একেলগে চলাৰ বিশ্বাসী। গতিকে তেনে ক্ষেত্ৰত আমি এই আগষ্ট মাহটোত আমি ঘৰে ঘৰে স্কুলে মাদ্ৰাছাত আমি সকলো ঠাইত বজাৰে ঘাটে সকলো ঠাইত আমাৰ আমচুৰ কৰ্মকৰ্তাক আমি নিৰ্দেশনা দিছোঁ। আমি এই মাহটো আমি শিক্ষাৰ জাগৰণ সৃষ্টি কৰিবৰ কাৰণে আমি যাতে প্ৰতিজন মানুহে শিক্ষা পায়, প্ৰতিজন মানুহে যাতে মানুহৰ মাজত যাতে মানৱতা থাকে, প্ৰতিজন মানুহৰ মাজত যাতে ভাতৃত্ববোধ গঢ়ি উঠে, প্ৰতিজন মানুহে যাতে মানুহৰ বাবে কাম কৰাৰ এটা সংকল্প ল'ব পাৰে, তাৰ কাৰণে আমি কাম কৰিবৰ কাৰণে ইতিমধ্যে আমচুৰ কৰ্মকৰ্তাক আমি নিৰ্দেশনা দিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি পৰ্টেল মুকলি কৰিছে আৰু আজিৰ দিনটোতে আমি এটা কাম আৰম্ভ কৰিছোঁ যে আমি ৰাইজৰ হাতত এতিয়া কলম তুলি দিছোঁ। কাৰণ অস্ত্ৰতকৈ কলম আটাইতকৈ শক্তিশালী। গতিকে পৃথিৱীত এনেকুৱা